বিলাসীপাৰাত অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত মহিলাৰ উত্তাল প্ৰতিবাদ। পশুৱাৰখাল দ্বিতীয় আৰু তৃতীয় খণ্ডৰ মহিলাসকলে অৰুণোদয় আঁচনিৰ পৰা তেওঁলোকে বঞ্চিত হোৱাৰ বাবে সাব্যস্ত কৰে প্ৰতিবাদ। পশুৱাখাল দ্বিতীয় আৰু তৃতীয় খণ্ডৰ গাঁৱত বাছনি সমিতিৰ সদস্য ক্ৰমে মিজানুৰ ৰহমান, আলী হুছেইন, জহিৰুল ইছলাম আৰু আলেকজানে নিজৰ আত্মীয় স্বজনক আৰু ধনৰ বিনিময়ত সচ্ছল চাকৰিয়াল ব্যক্তিক অৰুণোদয় আঁচনিৰ তালিকাভুক্ত কৰি যোগ্য হিতাধিকাৰীক বঞ্চিত কৰাৰ অভিযোগ উত্থাপিত হৈছে। এই ক্ষেত্ৰত ভুক্তভোগীয়ে বিলাসীপাৰা থানাত দালালৰ বিৰুদ্ধে উচিত তদন্ত বিচাৰি এজাহাৰ দাখিল কৰে। এই ক্ষেত্ৰত ধুবুৰীৰ জিলা আয়ুক্তৰ হস্তক্ষেপ বিচাৰি প্ৰতিবাদকাৰীয়ে দাবী উত্থাপন কৰে। এখনৰ নাম হ'ল পশুৱাৰখাল পাৰ্ট 2। আমাৰ অৰুণোদয় আঁচনিখন পাৰ্ট 2, পাৰ্ট 3, পাৰ্ট 1 তিন খণ্ডৰ মানুহ এতে একলগ হৈছোঁ। আমাৰ এই অৰুণোদয় আঁচনিখন গৰীব মানুহৰ কাৰণে দিছিলে, কিন্তু গৰীব মানুহবিলাক অৰুণোদয় আঁচনিবিলাক পোৱা নাই। ধনী মানুহবিলাকৰ নাম সোমাই গৈছে। যিসকলে বুথ কমিটিৰ 4জন মেম্বাৰৰ নাম মানে আলী, ছিদ্দিক, জহৰুল ইছলাম আৰু মিজানুৰ ৰহমান, আলেকজান, এওঁতৰ নাম চিলেকশ্যন কৰিবৰ কাৰণে দি গৈছিলে। এওঁতি চিলেকশ্যন কৰিছে গৰীব মানুহৰ নাম কাটি কেনে ধনী মানুহৰ নাম। যিহেতু ধনী মানুহ মানে হেণ্টৰ মেম্বাৰবিলাকৰ নাম সোমাইছে, যেনেকুৱা হেণ্টৰ ভাই বোৰ নাম সোমাইছে, ঘৈণীয়েকৰ নাম সোমাইছে, তাৰ জীয়ৰীৰ নাম সোমাইছে, তাৰ বিয়নীৰ নাম সোমাইছে, তাৰ চালিৰ নাম সোমাইছে। এনেকৈ কৰি এটা ঘৰত 6জন কৰি মেম্বাৰৰ নাম সোমাইছে। সেই হিচাপে গৰীব মানুহৰ নামবিলাক কৰ্তন কৰি দিছে। সিহঁতৰ নিজৰ নিজৰ মানুহবিলাকৰ নাম কাটিছে। সিহঁতৰ কিন্তু 4চকীয়া গাড়ীও আছে, যিবিলাক কিছুমানৰ ডিলাৰো আছে, কিছুমান কি কয় ডাক্তৰ মাষ্টাৰ, সিহঁতৰো নাম সোমাইছে। কিন্তু গৰীব মানুহগিলা বাদ পৰি গৈছে। বিধৱা আজি আপোনালোকে কি কৰিলে? তাৰমানে সেইকাৰণে আমি আজি প্ৰতিবাদত ওলাই আহিছোঁ যে আমি জানো যে গৰীব মানুহগিলা এইবিলাখন অৰুণোদয় আঁচনি পাব লাগে, ধনী মানুহ পাব নালাগে। যিহেতু হেমন্ত ছাৰে গৰীব মানুহৰ কাৰণে আঁচনিখিনি বনাইছে, গৰীব মানুহৰ আঁচনিখিনি কাটি কেনে ধনী মানুহৰ নামবিলাক সোমাই দিছে। সেইকাৰণে আপোনালোকৰ হেমন্ত ছাৰৰ ওচৰত অনুৰোধ যে আমি যে থানাখনত এখন ইজাহাৰ দিছোঁ। কাৰ বিৰুদ্ধে এফআইআৰ দিছে? আলী, ছিদ্দিক, আলেকজান আৰু মিজানুৰ ৰহমান, বিলাসীপাৰা থানাত দিছোঁ ইজাহাৰ। ইজাহাৰখন দিছোঁ দালাল গিলা এটি গৰীব মানুহৰ নাম কৰ্তন কৰি দিছে, কাটি দিছে, টকা লৈছে 2000কে। যোনবিলাক মানুহৰ নাম সোমাইছে ধনীবিলাখনত সিহঁতৰ পৰা পইচা লৈ কেনে নামবিলাক সোমাই দিছে। আৰু গৰীব মানুহ দিব নোৱাৰে পইচা, সিহঁতৰ নাম সোমোৱা নাই। আৰু যোনবিলাক আগতে পংগ বিধৱাবিলাক পাই আছিলে, বিধৱাবিলাক পাই আছে, বিয়া নোহোৱা ছোৱালীবিলাক পাই আছে, সিহঁতৰ নামবিলাক কাটি দিছে। কাটি কেনে সিহঁতৰ নিজৰ নিজৰ পৰিয়ালৰ নামবিলাক সোমাই দিছে। এফআইআৰ দিছোঁ আলী, ছিদ্দিক, জহৰুল ইছলাম আৰু মিজানুৰ ৰহমান, আলেকজান, এই 5জনৰ নাম আমি থানাত ইজাহাৰ কৰি আহিছোঁ। অতি সোনকালে বিলাসীপাৰা থানা পুলিচ প্ৰশাসনক কৈ আছোঁ যে ইনকোৱাৰীত সোনকালে আহে আৰু সিহঁতক এৰেষ্ট কৰে। আমাক যেনে বঞ্চিত কৰিছে, গৰীব মানুহক, দুখীয়া মানুহক বঞ্চিত কৰিছে। যিহেতু বঞ্চিত কৰিছে, সিহঁতৰ কাৰণে পুলিচ প্ৰশাসনক কয় অতি সোনকালে তদন্ত কৰি সিহঁতক এৰেষ্ট কৰে। এয়া আমাৰ ওচৰত অনুৰোধ। বিলাসীপাৰাৰ পৰা নুৰ আফৰোজুল ইছলামৰ ৰিপৰ্ট, এনি ভাৰত 24।